মানে অতি মানে হাস্যকৰ বিষয় এতিয়া CM ভিজিলেন্সৰ দৃষ্টিত আটাইতকৈ মানে দুৰ্নীতিগ্ৰস্ত মানে ব্যক্তি আমাৰ ৰাজ্যসভাৰ সন্মানীয় সাংসদ অজিত কুমাৰ ভূঞা তাৰ মানে উমৰাংচুৰ কয়লাৰ সিন্ডিকেটৰ কথাটো নাইকিয়া হ'ল এতিয়া মাঘেটাৰ পৰা ট্ৰাকে কয়লা আহা যোৱা কৰি থাকে সুপাৰী সিন্ডিকেট চলি আছে মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম অন্য নাম মাটি খাইটি তাৰ পাছত ইমান মাটি এনেকে গুগ্ৰাখে গিলাৰ পাছত দুৰ্নীতি কৰাৰ পাছত তাৰ পাছত সেইবোৰ আৰু এতিয়া মানে হাঁহিৰো খুৰাক মুখ্যমন্ত্ৰী CM ভিজিলেন্সে দিছে আৰু ৰাইজক চক এয়া মানৱ জনগণৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে যেতিয়াই প্ৰতিবাদ কৰে যেতিয়াই অন্যায়ৰ বিৰুদ্ধে মাত মাতে যেতিয়াই বিৰোধী ৰাজনৈতিক শক্তিসমূহ একলগ হয় তেতিয়াই মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী ব্যক্তিক আক্ৰোশী মনোভাৱ লৈ এনেকুৱা ধৰণৰ আক্ৰমণ আৰম্ভ কৰে এতিয়া মুখ্যমন্ত্ৰীৰ পুত্ৰৰ 17টা কোম্পানী কয়লা সিন্ডিকেট সুপাৰী সিন্ডিকেট মানে এইটো কি জল জীৱন মিছনৰ কমিশন ব্ৰিজৰ কমিশন নেশ্যনেল হাইৱে যিগৰাকী মন্ত্ৰী মানে তেওঁ কৈছিলে যে যিবোৰ সিংগুল ডেকাৰ বনাই আছে এইবোৰ টকাৰে ডাবল ডেকাৰ বনাব পাৰে মই কোৱা কথা নহয় এইবোৰ দুৰ্নীতি এতিয়া কবা ডেকাখৰীয়া হৈ আছে এতিয়া কোনে তদন্ত কৰিব এতিয়া CM ভিজিলেন্স সেইবোৰত কোনো তেওঁলোকে হাৰে নাপায় কুম্ভকৰ্ণ নিদ্ৰাত তেওঁলোক মগন হৈ আছে এতিয়া সেইকাৰণে তেওঁলোকে এতিয়া লক্ষ্য কৰি লৈছে 26ৰ ইলেকশ্যন বৰ বেছি দিন নাই এতিয়া আক্ৰমণৰ লক্ষ্য গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে তেওঁক ISI বনাবলৈ উঠি পৰি লাগিছে আমি লাহে লাহে কম মুখ্যমন্ত্ৰীয়ে কোনখন চহীত তেওঁ যে এই এটা সময়ত তাদাৰ কেছত ফচিছিলে এখনত চহী মাৰিছিলে এখন মাৰোতে তাত কি লিংক আছে ISI এইবোৰ কথা পিছত কম আজি নকওঁ আজি সময় নহয় আজি আভাসহে দিছোঁ ইয়াত আৰু আছে নহয় গোটেইবোৰ চেনেলক কৈছোঁ এইবোৰ আভাস দিম এখন পত্ৰ দেখুৱাব লাগিব য'ত চহী মাৰি আহিছে যিখনত চহী মাৰি সাধাৰণ ক্ষমাদান লৈ পিনে তেওঁ ওলালে তাত কি লিংক আছে এইটো আমি পিছত কৈ আছোঁ এতিয়া নকওঁ গতিকে অসমৰ ৰাইজে এইবোৰ জানিব লাহে লাহে দ্বিতীয় কথাটো হ'ল যে গৌৰৱ গগৈক লক্ষ্য কৰি লয় অজিত কুমাৰ ভূঞা ডাঙৰীয়াক লক্ষ্য কৰি লয় কাক একেবাৰে দীঘলীয়া তালিকা ভূপেন বৰাক অপপ্ৰচাৰ চলায় মোৰ অপপ্ৰচাৰ চলায় ৰিপুণ বৰাক লক্ষ্য কৰি লয় কাক নকৰে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক তেওঁলোকৰ আক্ৰমণৰ বলি হ'ল তাৰমানে এইখন চৰকাৰৰ দিনত তেওঁলোকে বিৰোধী হ'লেই তেওঁলোকক হয় ভয় খুৱাই ভাবুকি খুৱাই নহ'লে ভিজিলেন্স লগায় নহ'লে IDৰ ভয় খুৱাই নহ'লে মানে তেওঁলোকে বিভিন্ন ধৰণে ভয় ভাবুকি খুৱাই ৰেড কৰি তেওঁলোকক কণ্ঠ দমন কৰিবলৈ উঠি পৰি লাগে আপোনালোকে মনত পাহৰি গ'ল নেকি যে CM ভিজিলেন্সৰ কাৰণেই অজন্তা নিয়োগ বিজেপিলৈ গ'ল CM ভিজিলেন্সৰ কাৰণে কবিন্দ পুৰুকাস্থ আমাৰ যিগৰাকী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিলে তেওঁ কমলাক্ষ তেওঁ গ'ল তাৰপিছত ৰয় আছিলে পাহৰিলৈ বিজেপিলৈ গৌতম ৰয় গ'ল এইবোৰ মুখ্যমন্ত্ৰী আহিলে দেখোন তদন্ত হোৱাৰ পিছত লুইবাগাৰ আৰু এইটো কি আমাৰ সাৰদা কেলেংকাৰী তেওঁ CBI সন্মুখীন হোৱাৰ পিছত তেওঁ নিজেই দেখোন আহি পেলাই ৱাশ্বিং মেচিনত ক্ষুদ্ধ হৈ গ'ল তেওঁ নিজেই আহিলে আনৰ কথাটো বাদেই কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে কোনো কাৰণতে আমাৰ কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহ'ব আৰু যদি মই এতিয়া গ্ৰেপ্তাৰ হওঁ বেলেগ কথা আপোনালোকে বাহিৰত যি কয় ক'ব আৰু মোৰ আটাইতকৈ ভাল লাগিছে যে আজি মোক নোকোৱাকৈ লুইনজ্যোতি গৈ আহিছে ৰাছেল হুছেইন আহিছে আমাৰ দলৰ বহুত আহিছে মই সকলোৰে নাম লোৱা নাই গৌৰৱ গগৈয়ে ফোন কৰিছে ভূপেন বৰা আহিব খুজিছিলে তেওঁক ময়ে ক'লোঁ নালাগে বুলি ইত্যাদি এইসকলে আহি মোক এটা উৎসাহিত কৰিছে মই কৰা নাই গতিকে মই যদি গ্ৰেপ্তাৰ নহওঁ তেতিয়াহ'লে আপোনালোকক লগ পাম আৰু যদি হওঁ তেতিয়া আপোনালোকে যি খুচি কৰিব আৰু তেতিয়া মই সাজু হোৱা নাই মই সুধিছিলোঁ মই দৰৱখিনিহে আৰু অন্যান্য কি কাপোৰ কেইটামান আনিম আৰু কিবা এটা কৰিম আগতে বহুতবাৰ কৈছোঁ নহয় মই নাই সেইটোতো হয় চব মূল কথাটো হ'ল আজি সেই বিষয়টোলৈ যাম কিন্তু তেওঁলোকে আমাৰ যিসকল বিৰোধী কণ্ঠ সেইসকলক দমন কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে এই যে আজি এইটো যিটো ঘটনা আজি অজিত কুমাৰ ভূঞা ডাঙৰীয়াক মাতিছে এইটোৰ লক্ষ্য 26ৰ নিৰ্বাচনৰ আগত এটা ভাবুকি দিব লাগে যোৱা কিছুদিনৰ পৰা সকলো সংগ্ৰামী কাৰ্যসূচীত তেখেত জড়িত হৈছে তাৰ লগে লগে ঐক্যবদ্ধ হোৱাৰ পৰিৱেশটো আগবাঢ়িছে
এইটো মানে এটা গতিৰোধক নিচিনা স্পীড ব্ৰেকাৰ নিচিনা দিব চেষ্টা কৰিছে কিন্তু মনত ৰাখিব গতিৰোধক যিমানে নিদিয়ক লাগিলে আমাৰ যাত্ৰা ঐক্যবদ্ধ যাত্ৰা অধিক দৃঢ় হ'ব আৰু তীব্ৰতৰ হ'ব মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতিয়ে কেতিয়াও আমাৰ দুৰ্বাৰ গতি বাধাগ্ৰস্ত কৰিব নোৱাৰে আমি তেওঁলোকৰ দুৰ্নীতি তেওঁৰ বিশেষকৈ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি তেওঁৰ পুত্ৰ আৰু তেওঁৰ পত্নীৰ কথা বতৰাবোৰ আৰু দৃঢ়ভাৱে উদগাম আৰু তেওঁৰো এইবোৰ যে ISI লিংকৰ কথা কৈ আছে মেইন কথাটো আমি ক'বলৈ অলপ দিন দিয়ক আমি কিছুদিনৰ পিছত এই কথাবোৰ ক'বলৈ আৰম্ভ কৰিম তেওঁ কি কৰিছিলে কেনেকৈ তাদাৰ কেছ অহাৰ লগে লগে কেনেকৈ সাধাৰণ ক্ষমাদানৰ কাৰণে এখন পত্ৰত চহী মাৰি তেওঁ ওলাই গৈছিলে তাত কি লিখা আছিলে কণ্ডিশ্যন সেই সময়ত কাৰ সম্পৰ্ক আছিলে ৰাহুল পিণ্ডিৰ লগত এইবোৰ কথা আমি ক'ব লাগিব অকণমান দিন ধৈৰ্য ধৰক ISI লিংক বেলেগক লগাব খুজিছে আৰু তেওঁৰ কি লিংক আছে এইবোৰ সময়ত কোৱা হ'ব ওলাব আচ্ছা মৃণাল শইকীয়াকো এতিয়া তুচ্ছত আছিলে কৰিছে তেওঁ সেইটো মই ওলালে কাৰণে কওঁ তুচ্ছত আছিলে আৰম্ভ কৰি দিলে এতিয়া গোটেই মৃণাল শইকীয়া অলপ জবৰদস্ত মানুহ কিন্তু তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব ভয় খুৱাইছে ভয় খুৱাব টিকেট নিদিওঁ বুলি ক'ব তেওঁ গোটেই নীতিটোৱে ভয় খুওৱা মানুহক ভয় খুৱাই শাসন কৰা আৰু ডিভিজন সৃষ্টি কৰা